বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰ দাবীত ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ। শুকুৰবাৰে ডিব্ৰুগড় ছাত্ৰ সন্থাই পল্টন বজাৰস্থিত জলসম্পদ ভৱনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনৰ গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা চূড়ান্তভাৱে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে আছুৱে। কেৱল কমিছনৰ কাৰণে গৰাখহনীয়া প্ৰতিৰোধৰ ধন আবণ্টন দি প্ৰতিৰোধ ব্যৱস্থাৰ নামত চৰম ভেকু ভাওনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰাক লৈও ক্ষোভ প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন চেত্ৰী আৰু আছুৰ সাংগঠনিক সম্পাদক বুলবুল দত্তৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন দাবী সমলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। জলসম্পদ এই বিভাগটো কেৱল বৰ্তমান কমিছনাৰ চলি আছে, বেলেগ কথা নাই। এই যিটো বিভাগ আছে জলসম্পদ বিভাগ, কেৱল বাৰিষাৰ সময়ত তেওঁলোকে এটা সুবিধা আদায় কৰে। যেতিয়াই বানপানী হয় সেই সময়তে ভাল ভাল পেকেজ আহে আৰু ইয়াত থকা দালালিবিলাক, যিবিলাক ইয়াত দালালি আছে, জলসম্পদ বিভাগৰ যিটো দালালি, ইয়াত যিমান কমিছনাৰ মানে অংক হয় ইয়াত থকা দালালিবিলাকে কৈ থাকে। জলসম্পদ বিভাগৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে দালালি লিপ্ত হয়, কাৰণ যেতিয়াই বাৰিষা হয় সেই সময়ত তেওঁলোকে মনে মনে থাকে। আৰু যেতিয়াই যিটো সময়ত খৰালি সময়, এই সময়ত তেওঁলোকে আজি চাব আপোনালোকে ক'তো তেওঁলোকে মানে বান ৰোধ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যেতিয়াই বানপানী সমগ্ৰ অসমত যেতিয়া বিভীষিকা পৰিৱেশ সৃষ্টি কৰে, তেওঁলোকে জিঅ' বেগ মানে পুৰণি যিবিলাক মানে পদ্ধতি আছে, জিঅ' বেগ, পাকু পাইন এনেকুৱা ধৰণৰ দি পেলাই তেওঁলোকে মহাবাহু ব্ৰহ্মপুত্ৰক ৰুধিবৰ কাৰণে বা গৰাখহনীয়া ৰুধিবৰ কাৰণে তেওঁলোকে তৎপৰ হয়। অতিকৈ দুৰ্ভাগ্যজনক কথা। গতিকে এই কমিছনাৰত চলাই থকা এই জলসম্পদ বিভাগটোৱে অতি শীঘ্ৰে এই বান গৰাখহনীয়াৰ যিটো সমস্যা এটা সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বিশেষকৈ এটা কথা ক'ব বিচাৰোঁ, ডিব্ৰুগড় চহৰখন অতিকৈ দুৰ্ভাগ্যজনক কথা। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ খান্দি পেলাই মানে বানপানী ৰোধ কৰাৰ ডিব্ৰুগড়ৰ মানে সমান মানে কোনো ঠাই অসমত দেখা নাই। 37 নং ঘাইপথ তেওঁলোকে খান্দিবলৈ বাধ্য হৈ যায় পানী ৰোধ কৰিবৰ কাৰণে, মানে পানী উলিয়াই দিবৰ কাৰণে। লাজৰ কথা, মানে চৰকাৰখনক লাজৰ কথা। গতিকে এনেকুৱা ধৰণৰ মানে যিবিলাক তেওঁলোকে কৰ্মকাণ্ড কৰি আছে, আমি ছাত্ৰ সন্থাই কেতিয়াও সুখী নহয়। গতিকে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই সমস্যাটো মানে স্থায়ী সমাধান বিচাৰিছোঁ। ৰাষ্ট্ৰীয় সমস্যা হিচাপে এই মানে সমস্যাটো ঘোষণা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ। আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু আমাৰ দাবী প্ৰতিটো সময়তে অব্যাহত থাকিব। অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা, এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবীত আজি সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীৰ যোগেদি আমি ক'ব বিচাৰিছোঁ, যেতিয়া অসমত বানপানী হয় তেতিয়া কেৱল কেন্দ্ৰীয় চৰকাৰে বাজেটত কেৱল মাত্ৰ অসমৰ বানপানী ৰাজসাহাৰ্য প্ৰদান কৰিবৰ কাৰণে কেৱল মাত্ৰ আশ্বাস প্ৰদান কৰে। কিন্তু অন্যান্য ৰাজ্যত, গুজৰাট হওক, বিহাৰ, অন্যান্য ৰাজ্যত বানপানী হোৱাৰ লগে লগে হাজাৰ হাজাৰ কোটি টকা পেকেজ ঘোষণা কৰি সেই সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে এনেকুৱা মাহিয়াই দৃষ্টিৰে যি অসমক চাইছে, তাক আমি কেতিয়াও অসমবাসী ৰাইজে বা সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ইয়াৰ লগে লগে জলসম্পদ বিভাগ নামৰ এটা ব্যাগুম বিভাগ আছে। এই বিভাগটো বছৰৰ 8 মাহ শুই থাকে, কেৱল মাত্ৰ 4 মাহ সজাগ থাকি কাম কৰি থাকে, যাৰ ফলত সমগ্ৰ ডিব্ৰুগড় জিলাত বিভিন্ন ধৰণৰ মথাউৰি ছিঙি গৈছে। মথাউৰিৰ ওপৰত বৃহৎ বাঘ লুকাব পৰা জংঘল হৈছে, তেওঁলোকে চফা কৰাৰ তেখেতসকলৰ কোনো দায়িত্ব নাই। গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে কোনো জলসম্পদ বিভাগৰ কোনো আজিলৈকে ব্যৱস্থা পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে ইয়াৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে কেৱল মাত্ৰ ঠিকাদাৰৰ লগত তেখেতসকলে কমিছনৰ অংকত থাকি তেনেকুৱা ধৰণৰ কাম কাজ কৰে নেকি? কেৱল মাত্ৰ 4 মাহ তেখেতসকলে কাম কাজ কৰা আমি দেখিবলৈ পাওঁ। তাৰ পৰৱৰ্তী সময়ত কিন্তু এদিনো তেখেতসকলে এই দুৰ্গম অঞ্চলসমূহলৈ গৈ তেখেতসকলে কাম কাজ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক আমি আহ্বান জনাইছোঁ, তেখেতৰ এই জলসম্পদ বিভাগটো অতি শীঘ্ৰে তেখেতে অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু এই বানপানী গৰাখহনীয়া সমস্যাটো কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। অন্যথা কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰিব। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।